মুখ্যমন্ত্ৰীয়ে যদি নিজে জানে যে এইটো এটা হত্যাকাণ্ড হয় তেনেহলে ইমান সময় কিয় লাগিছে বিজেপিয়েতো কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে সেই কথাটো কৈছে সেই কথাখিনি আখৰে আখৰে ফলিয়ালে হ'ল অহাকালি জুবিন গাৰ্গৰ হত্যাকাৰী শ্যাম কানু মহন্তক ফাঁচীৰ শাস্তি দিয়া হ'ব আদালতৰ ভিতৰত এতিয়াহে জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ পিছত জুবিন গাৰ্গে ন্যায় পাব আৰু আনফালে কৈ আছে যে যদি জুবিন গাৰ্গৰ ন্যায় নাপায় তেনেহলে কোনেও বিজেপিক ভোট নিদিব বিজেপিয়ে নাকি জুবিন গাৰ্গৰ মৃত্যুৰ লগত ৰহস্যজনকভাৱে ৰাজনীতি কৰি আছে আচলতে কিয় ন্যায় দিয়া নাই ইমান দিন ধৰি বিজেপি চৰকাৰে চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক গঠন কৰা হ'ব ন্যায়াধীশ হলে তেওঁলোকে কেবিনেটত সিদ্ধান্ত ল'ম বুলি কৈছে তেওঁলোকে স্পষ্ট কৰি কোনো কথা কোৱা নাই আমি দেখিছো যে হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কৈছিলে যে এয়া এটা হত্যাকাণ্ড হয় তেনেহলে এনে এটা হত্যাকাণ্ডত ইমান সময় কিয় লাগিছে তেওঁলোকে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিবৰ কাৰণে যদি আমি প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকে এইটো ভাবিছে তেনেহলে আমি ভাল পাইছো কাৰণ আমি যদি আমাৰ হিয়া আমুঠু জুবিন গাৰ্গ ডাঙৰীয়াক যদি আমি ন্যায় দিব নোৱাৰো তেনেহলে এই অসমে কি দিব যিজন ব্যক্তিয়ে শেষ মুহূৰ্তলৈ কেৱল অসমৰ কথা ভাবিলে অসমীয়া জাতিটোৰ কথা ভাবিলে আজি সেইজন ব্যক্তিৰ কাৰণে আজি আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে চৰকাৰক আমি আহ্বান জনাবলগীয়া হৈছে তাতকৈ আৰু লাজৰ কথা কোনো হ'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যদি নিজে জানে যে এইটো এটা হত্যাকাণ্ড হয় তেনেহলে ইমান সময় কিয় লাগিছে দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা উচ্চাৰণ কৰিছিলে যে ফাৰ্ষ্ট ট্ৰেক আদালতলৈ যদি বস্তুটো যায় আৰু যিসকল একিউজ যিসকলক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক যদি ওলাই আহে তেনেহলে মোক দোষাৰোপ নকৰিব ইয়াৰ মানে কি হ'ল মানে তেওঁলোকে যিটো 90 দিন লগালে চাৰ্জশ্বিট গঠন কৰিবৰ কাৰণে সেই চাৰ্জশ্বিটত তেওঁলোকে কেনেধৰণৰ লুফল আছে যদি চাৰ্জশ্বিটখন ষ্ট্ৰং হয় তেনেহলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এই কথা চিন্তিত লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ জুবিন গাৰ্গ ডাঙৰীয়াক এতিয়াও কিন্তু অপদস্থ কৰি আছে আমি দেখিছো যে যাক আমি জুবিন ক্ষেত্ৰ বুলি কওঁ সেই জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰচাৰৰ কাৰণে যি পোষ্টাৰ লগাইছে আমি কেতিয়াও মানি নলওঁ জুবিন ক্ষেত্ৰখন অকল জুবিন গাৰ্গৰ হয় আৰু তাতে অন্য কোনো ৰাজনৈতিক দলে গৈ পেলাই তাতে পোষ্টাৰ লগোৱাটো আমি নিবিচাৰো লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে তেওঁ আটাইতকৈ ডাঙৰ জুবিন অনুৰাগী হয় কিন্তু আমি দেখিছো যে এতিয়ালৈ 3বাৰকৈ অসমলৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে লগতে অমিত শ্বাহ ডাঙৰীয়া আহিলে কিন্তু এইকেইজন ব্যক্তিয়ে আজিলৈ গৈ পেলাই আমাৰ জুবিন ক্ষেত্ৰত গৈ পেলাই উপস্থিত নহল লগতে তেওঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পেলাই ইয়াতে আহি পেলাই একো কথাই নকলে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰখন আচলতে জুবিন গাৰ্গ যেতিয়া জীয়াই আছিলে তেতিয়াও তেওঁ কণ্ঠৰোধ কৰিবলৈ বিচাৰিছিলে আৰু তেখেতক ভয় কৰিছিলে এতিয়াও তেখেতক ভয় কৰে তেখেতৰ আদৰ্শ কিজানি অসমত বিয়পি যায় ইউথে কিজানি তেখেতৰ আদৰ্শক ফ'ল' কৰে কাৰণ তেখেতে কৈছিলে এসময়ত যে বিজেপি পাৰ্টিটোৰ সমান অসমীয়া জাতিৰ লগত কোনো গাদ্দাৰী কৰা নাই সেইবাবে যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰি পেলাই আচলতে তেওঁ এই জুবিন নামৰ হত্যাটোক আচলতে তেওঁ বাৰম্বাৰ হত্যা কৰিবলৈ চেষ্টা কৰি আছে কিন্তু অসম জাতীয় পৰিষদে এয়া হ'ব নিদিয়ে জুবিন দাৰ কাৰণে আমি লাগি যাম সেই মুহূৰ্তলৈ লাগি যাম আজি আমি গুৱাহাটীত আন্দোলন কৰিছো আমি গোটেই অসমতে আন্দোলনটো লৈ যাম হয় এইটো একদম মিছা কথা কৈছে কাৰণ আমি জানো যে গৰিমা গাৰ্গ ডাঙৰীয়ানে বহুত মাহৰ পৰা তেওঁ কৈছে যে গৈ আমনি লাগিছে আৰু কেতিয়া আমি ন্যায় পাম আচলতে ইমানখিনি হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰো নকলে লগতে তেওঁ বাৰম্বাৰ আচলতে বিভিন্ন ধৰণৰ কথা কৈ আছিলে যে আপোনাৰ ৰাজনীতি কৰিবৰ কাৰণে আপোনালোক জুবিন ক্ষেত্ৰলৈ নাযাব কিন্তু ৰাজনীতি আটাইতকৈ বেছি কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ নেতা পালি নেতাসকলে আমিও জুবিন অনুৰাগী বুলি তেওঁলোকে প্ৰটেষ্ট ওলাইছিলে বা তেওঁলোকে ৰেলী ওলাইছিলে কিন্তু আমি দেখিছিলো তাতে জুবিন গাৰ্গ ডাঙৰীয়া ফটো নাছিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা নাছিলে তাতে বিজেপি পতাকাৰ তলত তেওঁলোকে প্ৰটেষ্ট ওলাইছে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও নিবিচাৰে যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পায় লগতে আৰু এটা কথা মই ইয়াতে এড কৰিব বিচাৰিছো তেওঁলোকে 3-4জনমান ব্যক্তিক এৰেষ্ট কৰিছে ঠিকে আছে কিন্তু সেইদিনাখন ইয়াৰ পাৰ্টিৰ যি ছিংগাপুৰত বহুতো অসমীয়া বাসিন্দা আছিলে ছিংগাপুৰত সেইসকলক এতিয়ালৈ কিয় মাতি অনা নাই বা তেওঁলোকক কেতিয়াও মাতি আনি পেলাই তেওঁলোকক যদি এৰেষ্ট কৰা নহয় কালি পৰহি যদি কোৰ্টে সোধে যে সেইকেইজন ব্যক্তিক কিয় এৰেষ্ট কৰা হোৱা নাছিলে তেতিয়া এওঁলোকৰ হাতত উত্তৰ আছেনে সেই সময়তে মানে জানি বুজি এনেকুৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কেছটো উইক কৰিব বিচাৰিছে ইলেকশ্যন গিমিক কাৰণ তেওঁ দেখিছে যে তেখেতে নিজে কৈছিলে যে যদি আমি জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিবলৈ নোৱাৰো তেনেহলে আপোনালোকে ভোট নিদিব
আমাক এতিয়া যিহেতু ইলেকশ্যন চমু চাপি আহিছে তেখেতে গম পাইছে যে যিসকল পাব্লিক আছে তেওঁলোকক কুৱেশ্যন কৰিব ধৰিছে ইনফেক্ট জুবিন গাৰ্গৰ ফেমিলিৰ মানুহসকলেও তেওঁলোকক কুৱেশ্যন কৰিব বিচাৰিছে সেইকাৰণে এটা ইলেকশ্যন গিমিকৰ কাৰণে তেওঁ জাষ্ট কৈছে যে আমি এই কথাটো ডিছকাশ্যন কৰিম কেবিনেটত নিৰ্বাচনীটো এটা নিৰ্বাচনী গিমিক বুলি আপুনি ধৰিব পাৰে নাই চাওক ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিম বুলি ঘোষণা কৰি থাকিলেতো নহ'ব ফাৰ্ষ্ট ট্ৰেক আদালত হ'ল নেকি 2025 চনৰ 16 অক্টোবৰতে কৈছিল অসমে গৌৰৱ গগৈ হয় হেমন্ত খালি মিয়া মিয়া কয় মিয়া মানুহ খালি মিয়া মানুহ আমাৰ মিয়া হিন্দু মুছলিম মিলি আছো কিন্তু এই হেমন্ত খালি কয় মিয়া মানুহ মুছলিম মানুহ বিয়া কিন্তু চৰকাৰৰ সিহঁত আমাৰ মিয়া হিন্দু মুছলিম মিলি চলি আছো সেইকাৰণে গৌৰৱ গগৈ লাগে আজি চলা নাই কিন্তু হেমন্ত কথা চলা নাই ভালে আছো কিন্তু দুনিয়াটো বিজেপি চৰকাৰতে ভালেই চলি আছো মিয়া মিয়া কৈ থাকে বুলি হেমন্ত কয় কিয় থাকে সেইটো বেয়া লাগছে আমাৰ সেইকাৰণে কৈছে গৌৰৱ গগৈ লাগে উচ্ছেদ হৈছে খণ্ডব উৎসৱটো আমি এই ভোটটো হ'লে কেনেকৈ ক'ব পাৰিম যে কেনেকৈ হ'ব না হ'ব কিন্তু আমি কৈছোঁ যে হেমন্তক ভাল পাওঁ এই বিজেপি চৰকাৰক ভাল পাওঁ কিন্তু এই হেমন্ত খালি কোৱা যে মিয়া মুছলিম কিন্তু আমাৰ হিন্দু মুছলিম মিলি মিলি চলি আছোঁ সেইটো আমি কৈছে বিজেপি চৰকাৰ ভাল আছে কিন্তু বিজেপি উন্নত হেমন্ত কাৰণে কাৰ চৰকাৰ হোৱা বিচাৰে বিজেপি চৰকাৰে যে অকল গৌৰৱ গগৈ চৰকাৰ কোন হৈছে ভাল হয় কোন পাব না কিন্তু আমি কোনবোৰ কাম বেয়া লাগে আপোনালোকৰ বিজেপি চৰকাৰ বিজেপি সব পালে ভালো খালি হেমন্ত কয় যে মিয়া মুছলিম সেইটো কাৰণে বেয়া লাগছে কিন্তু বিজেপি কোনো ভালে বেয়া হোৱা নাই বিজেপি যদি ভাল চলি আছে হিন্দু মুছলিম যদি কাটাকাটি হৈছে একো হোৱা নাই আমি এই বিজেপি ভাল পাইছো কিন্তু এই যে হেমন্ত খালি কয় আর এই মিয়া মুছলিম মানুহ নামাজ পঢ়িব না গৰু খাব দিব না আমি মিয়া মুছলিম মানুহ সেইটো আমি কৈ আছো বিজেপি চৰকাৰ ভাল কিন্তু কাটাকাটি নাই মাৰামাৰি নাই বিজেপি সব পালে ভাল খালি এই হেমন্ত কয় কিয় মুছলিম কিয় গৰু খাব এটা খাব নামাজ পঢ়িব না যেন 26ৰ নিৰ্বাচন আহি আছে এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক বিচাৰে গৌৰৱ গগৈ কিয় গৌৰৱ গগৈক বিচাৰে এটা চৰকাৰ বহুত দিন থাকিলে এটা আৰু নতুন চৰকাৰ এটা লাগে মানে আপোনালোকে নতুন চৰকাৰ বিচাৰিছে এই যিখন বৰ্তমান চৰকাৰ আছিলে চৰকাৰখনৰ কামত আপোনালোক সন্তুষ্ট নে যিখন আছিলে মানে বিজেপি চৰকাৰৰ কামত কিমান সন্তুষ্ট সন্তুষ্ট আৰু কি এইবিলাক সন্তুষ্ট মানে অন্যায় চৰকাৰ না বহুত অন্যায় কৰিলা আমি আৰু মন্তব্য ল'বলৈ চাওঁ এজন যুৱক আছে নতুন ভোটাৰ হিচাপে মই তোমালোকক এটা কথা সুধিব বিচাৰো যিহেতু 26ৰ নিৰ্বাচন আহি আছে 26ৰ নিৰ্বাচন এবাৰ মুখ্যমন্ত্ৰী হিচাপে নতুন ভোটাৰ এবাৰ কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা মামাকে বিচাৰো মামাক বিচাৰে বহুতে কিন্তু গৌৰৱ গগৈকো বিচাৰিছে মামাকে বিচাৰো আমাৰ কোনবোৰ কাম ভাল লাগে চব কামে ভাল লাগে চব কামে ভাল লাগে যেটো বহুতে কৈ আছে যে মিয়া মুছলমান কৈ থাকে ক'ৰবাত ৰাজনীতি চলিছে এই সন্দৰ্ভত কি ক'বা নহয় এনেকুৱাতো একো নহয় চৰকাৰ কাৰ বিজেপি চৰকাৰ বিজয় মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক এবাৰ নিৰ্বাচিত কৰিব গৌৰৱ গগৈ নে হিমন্ত বিশ্ব আমি এবাৰ মানে নতুন পাৰ্টি এটাহে বিচাৰো নতুন পাৰ্টি পুৰণা প্ৰাৰ্থীগৰাকীক আপোনালোকে কিয় বেয়া বেয়া পাই ইয়াতো আমাৰ বহুত অসুবিধা হৈছে বহুত কাৰণত সেইকাৰণে আমি সেইটো বাদ দিব বিচাৰো আমি ৰিক্সা চলাই খোৱা মানুহ ৰিক্সা চলাই খোৱাটো অসুবিধা পাইছো আমি কাম কৰি খোৱাটো আমাৰ অসুবিধা হৈ গৈছে বহুত আজি এই বন্ধ পুৰণা চৰকাৰখনক লৈ আপোনালোক সন্তুষ্ট নহয় নহয় কোনবোৰ কাম বেয়া লাগিছে হা কোনবোৰ কাম বেয়া লাগে কাম যিখিনি কৈছে আমাৰ পচন্দৰ কাম হোৱাই নাই আমি যিখিনি কাম কৰো সেইখিনি আমাৰ সুবিধা লাগে আমাকতো আৰু চৰকাৰী ক'ব নালাগে চৌদিশে চলি আছে মিয়া এনেকে যে চলি যে আছে মিয়াক লৈ কৰবাত ৰাজনীতি চলিছে বুলি ভাবে নেকি মিয়াক লৈ ৰাজনীতিয়ে চলিছেতো এইটো ৰাজনীতি চলিছে ৰাজনীতি নচলিলেতো মিয়া কৰি আছে মিয়াটো খেদবা পৰা নাই খেদবা পাৰছে জানো খেদবা পৰা নাই চৌদিশে উন্নয়নৰ ক্ষেত্ৰত কি ক'ব যেটা উন্নয়ন হৈছে চৌদিশে এতিয়া বেনাৰে পোষ্টাৰ এতিয়া উন্নয়ন হৈছে নে সঁচাকৈ উন্নয়ন হৈছে বুলি আপোনালোকে ভাবে উন্নয়নৰ ক্ষেত্ৰত কি ক'ব উন্নয়নৰ ক্ষেত্ৰত মানে আমাৰ মতে উন্নয়নে গোটেই গুৱাহাটীখন জিলিকাই ৰাখিছে বুলি এক প্ৰকাৰে ক'ব লাগিব উন্নয়নৰ ক্ষেত্ৰত আপুনি কি ক'ব উন্নয়নৰ আমাৰ মতে আমাৰ সুবিধাখিনি হোৱা নাই যিহেতুকে আমি আৰু উন্নয়ন বুলি আমি ক'ব নোৱাৰো এটা মোটামুটি আমি চলাৰ ক্ষেত্ৰত আমি বহুত অসুবিধা পাই আছো কাম কৰি খোৱা মানুহ আমি আমাৰ কামৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰতে অসুবিধা হৈছে গতিকে আমি পুৰাণ মানে চৰকাৰখনক লৈ পেলাই অসন্তুষ্ট আমি সেইকাৰণে ঠিক আছে অকমান তোমাৰ ওচৰলৈ আহিছো 26ৰ নিৰ্বাচন এতিয়া সমাগত হৈ আহিছে 26ৰ নিৰ্বাচন তোমালোকে মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচৰা হিমন্ত বিশ্ব শৰ্মাক বিচৰা নে গৌৰৱ গগৈ কাৰ কামত তোমালোক সন্তুষ্ট এবাৰ কাক বিচৰা তোমালোকে হিমন্ত বিশ্ব শৰ্মা বিচাৰো
হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে হয় বহুতে কিন্তু গৌৰৱ গগৈকো বিচাৰি আছে বাকী নি কৈ ক'বা? কাক বিচাৰা? বিচাৰিব পাৰে কিন্তু এইটো ৰাজনীতিৰ দৰে বিষ বোলা বস্তু নাই মানে গৌৰৱ গগৈ হওক বা হেমন্ত বিশ্ব শৰ্মা হওক আমি নিম্ন শ্ৰেণীৰ মানুহ ন মৰবিবতো আমিয়ে লাগব ন এইটোৱে আৰু উন্নয়নৰ ক্ষেত্ৰত কিমান কি দেখিছে কি ক'বা উন্নয়নৰ ক্ষেত্ৰত? উন্নয়নৰ ক্ষেত্ৰত এনে কামটো বহুত কিবা কিবি হৈছে কিন্তু আমাৰ মানে একো নাই আৰু কালিও ৰিক্সা চলাই আছিলো আজিও ৰিক্সাই চলাই আছো জুবিন দাই নিয়াৰ ক্ষেত্ৰত এটা কথা কম জুবিন দাই নিয়াৰ ক্ষেত্ৰত মানে মানুহে বহুত কিবা কিবি মানে পাহৰি গৈছে যে আগতে মানে যেনেকুৱা মানে ৰাজপথত ওলাই আহিছিল বোলে জুবিন দাই ন্যায় লাগে সেই কথাটো মানে মানুহে পাহৰি গৈছে বহুত কিবা কিবি মেলা দেখাইছে এতিয়াও চৰচ মেলা হৈছে ক'ৰবাত ফাংচন চলি আছে যাৰ কাৰণে মানে জুবিন দাৰ কথাটো মানে মানুহে পাহৰিয়ে গৈছে এতিয়া অলৰেডি সেইটোৱে আৰু কি ক'বা জুবিন দাৰ ন্যায় ক্ষেত্ৰত কি ক'বা? বিজেপিয়েতো কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে সেই কথাটো কৈছে সেই কথাখিনি আখৰে আখৰে ফলিয়ালে হ'ল এতিয়া আমি চৰকাৰ বুলি এতিয়া তেনেকে এতিয়া ডিচিশ্যন ল'ব নোৱাৰো যোনটো চৰকাৰে ভাল কাম কৰে সেইটো আমি তাকেই বিচাৰো গৌৰৱ গগৈ হওক হিমন্ত বিশ্ব শৰ্মাই হওক যোনে ভাল কাম কৰিব তেওঁকে আমাক লাগে এতিয়া বৰ্তমান যিখন চৰকাৰ আছে বহুখিনি কাম উন্নয়নৰ কাম হৈছে যিহেতু আমি গোটেই গুৱাহাটীখন এতিয়া উন্নয়নৰ বেনাৰে পোষ্টাৰে দেখিবলৈ পোৱা যায় তোমালোক নতুন প্ৰজন্ম হিচাপে চৰকাৰখনৰ উন্নয়নত কিমান সন্তুষ্ট কিমানখিনি উন্নয়ন হৈছে বুলি ভাবা? হিমন্ত বিশ্ব শৰ্মা ডাঙৰে তেওঁতো বহুতখিনি যিখিনি কাম কৰিছে ভালেই কাম কৰিছে সেইখিনি এতিয়া জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত অলপ লেহেমীয়া হৈছে আৰু সেইটোৱে জুবিন দাৰ ন্যায়টো লাগে সেইটো এক নম্বৰ কথা অলপ লেহেমীয়া আছে সেইটো ন্যায়টো দিলে আমি সকলোৱে আৰু সন্তুষ্ট হ'ম সেইটোৱে আৰু যিহেতু নিৰ্বাচন আহিছে গম পাইছে নিশ্চয় কাক এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? হেমন্ত হিমন্ত বিশ্ব শৰ্মা কিয় হিমন্ত বিশ্ব শৰ্মা কিয় বিচাৰিছে তেখেতে বহুত হেৰি কৰিছে দিছে বহুত দিছে আৰু আঁচনি কিবা কিবি এনেকে দিছে হিমন্ত বিশ্ব শৰ্মাই যিখিনি আঁচনি আপোনালোকৰ বাবে মহিলাসকলৰ বাবে আগবঢ়াইছে আপোনালোক সন্তুষ্ট অকল যিহেতু বহুতে গৌৰৱ গগৈকো বিচাৰি আছে এইবাৰ কি ক'ব? গৌৰৱ গগৈ নালাগে আমাক হেমন্তকে লাগে বিজেপি চৰকাৰে লাগে দাদা অকমান মই আপোনাৰ ওচৰত আহিছো অকমান নিৰ্বাচন সমাগত এবাৰ কাক বিচাৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কাক বিচাৰিব? এতিয়া চাওক এতিয়া মই অৰিজিনেলি বিচাৰে কিন্তু মামাকে বিচাৰা মানে আমাকে বিচাৰিব আমাৰ কোনবোৰ কামত আপোনালোক সন্তুষ্ট? তাৰমানে মই সব কামতে সন্তুষ্ট কিন্তু আমাদের এটা বেয়া কৰা নাই যেখিনি কৰি আছে ভালে কৰি আছে কিন্তু এনে ঠিকই আছে কিন্তু যিফালে মামা মানে বস্তুটো অলপ চাব লাগে সেইবিলাক নাচাই কিন্তু বেলেগ দিকে মানে অলপ মামা অলপ টাৰ্গেটটো কৰিলে কোনবিলাক চাব লাগে বুলি আপোনালোকে ভাবে? এনেই চাওকচোন এতিয়া আমাৰ এইবিলাক চব মানুহ যেনেকে আমি চলি আছো এটা মিলি ভিত্তিত যেনেকে সেনেকে চলি কিনে ৰাজনীতিটো কৰিলে ভাল আৰু কি মই ভাল পাওঁ সন্তুষ্ট হওঁ কি আৰু এইবিলাক সেইটো এতিয়া ধৰকচোন এই বস্তুটোতো পাবাই লাগে সবেই পাবা লাগে সবেই আশাবাদী সবেই পাবা লাগে এই কথা সেইকাৰণে কোৰ্ট কাছাল আদালত সব গৈছে এইবিলাক নিয়াৰ কাৰণেই সবৰ কাৰণে এইটোৱে মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম বহু ৰাইজৰ মন্তব্য ল'বলৈ দাদা অকমান আপোনাৰ ওচৰলৈ আহিছো অকমান যিহেতু নিৰ্বাচন আহিছে ২৬ৰ নিৰ্বাচন সমাগত এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ভাল হ'ব কিয় গৌৰৱ গগৈ? মানে সিহঁতে হিন্দু মুছলিম তাতে কি মিয়া ৰাজনীতি নকৰে না বৰ্তমান যিখন চৰকাৰ চলি আছে চৰকাৰে মিয়া ৰাজনীতি কৰি আছে বুলি আপুনি ভাবে? মিয়াৰ ৰাজনীতিয়ে কৰি আছে 100% মিয়াৰ ৰাজনীতিয়ে কৰি আছে সঁচা কথা মিয়াৰ ৰাজনীতি কিয় কৰিব লাগে মিয়া যদি বাংলাদেশে কেইটা উৰিয়াম ঘাটত ইলেকশ্যন কৰিলে ক'ৰবাত ইলেকশ্যন কৰিলে কেইটা মিয়াক খেদাইছে মিয়াক খেদাই কেনে দেখা না হয় নহয় মিয়াক লৈ ৰাজনীতি কিয় কৰিছে যদি মিয়া যদি বাংলাদেশী হয় মিয়াক খেদাই দিব লাগে মিয়াক লৈ ৰাজনীতি কৰি কি লাভ আছে আজি উৰিয়াম ঘাটত গ'লে নাগাই আহি মাটি দখল কৰি ল'লে নাগা কিয় হেৰি কৰা নাই নাগা আৰু অসমীয়া যদি ভাই তাতে মিয়া কি যিটো অসমত নহয় মিয়াক তাতে ইলেকশ্যন কিয় কৰিলে সেইটোৱে কথা আৰু বেলেগ একো নাই এইবাৰ কংগ্ৰেছৰ পৰা ভূপেন বৰাও পদত্যাগ কৰিলে কৰবাত দলটো এইগিলা ৰাজনীতিৰ কথা আৰু কি ৰাজনীতি এইগিলা চলি থাকিব অহা যোৱা হৈ থাকিব হেমন্ত কি কংগ্ৰেছত নাছিলে নেকি 15 বছৰ কি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ নাছিলে কিয় গ'ল তো বিজেপিত আজি বিজেপিত গৈছে কালি আকৌ কংগ্ৰেছত আহিব এনেকাই ৰাজনীতি বেলেগ একো নাই আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছো যিহেতু নিৰ্বাচন এবাৰ সমাগত ২৬ৰ নিৰ্বাচন সময় কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ হেমন্ত বিশ্ব শৰ্মা কোনবোৰ কাম ভাল লাগে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মহিলাসকলৰ বাবে যিবিলাক আঁচনি আনিছে সন্তুষ্ট নে আপোনালোক
সন্তুষ্ট আছে উন্নয়নৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কি ক'ব? যেতিয়া আমি গোটেই গুৱাহাটীখন দেখিছো বেনাৰে পোষ্টাৰে উন্নয়নৰ ক্ষেত্ৰত ভৰি পৰিছে, উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে চায়? মোকো ভালে লাগিছে আৰু দুজন এগৰাকী বাইদেউ আছে, দাদা আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু নিৰ্বাচন সমাগত, 26ৰ নিৰ্বাচন সমাগত, কাক এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব? লাগে আৰু ভাল আমাৰ হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে নেকি? নিবিচাৰো কিয় নিবিচাৰে? উল্টা উল্টা বকে কেনেকুৱা উল্টা পুল্টা বকে? এনে যেনেকে যিকোনো এটা ৰাতি এটা দিনত এটা কিন্তু বহুতে এইবাৰ হিমন্ত বিশ্ব শৰ্মাকো বিচাৰিছে যে এইবাৰ চৌদিশে উন্নয়ন হৈছে, মহিলাসকলক আঁচনি দিছে। আঁচনি দিবলৈ মানুহ গৰীবে কৰি আছে, আঁচনি দিব মানুহ নিকামা কৰাই আছে না, বেলেগতো একো নাই। আঁচনি দি আছে, কাম কৰিব বাদ দিছে। বহুতে কয় যে চৌদিশে এতিয়া মিয়া মিয়া কৈ থাকে, ক'ৰবাত মিয়া ৰাজনীতি চলেও বুলি কৈ থাকে কোনোবাই। আমি মন্তব্য লগতে বহুতে কৈছে যে মিয়াটো আমিও ভাল নাপাওঁ। মিয়া দি আছে, মিয়াখিনি খেদাই দিয়ক। মই মুছলিম ল'ৰা হয়, আমি অসমীয়া মুছলিম। মিয়া আছে, মিয়াখিনি খেদাই দিয়ক। মিয়াখিনি আমিও ভাল নাপাওঁ নহয়। সিহঁতৰ পৰিস্থিতি আমাক বেয়া কৰি আছে না, সিহঁতৰ কাৰণে আমাৰো বদনাম হৈ আছেতো। কিন্তু খেদাই দিয়ক যে আছে। মিয়াৰ লগত আমাৰো জাতিয়ত কোনো জাতিয়ত নাই নহয় না, সিহঁতে আমাক ভাল পায় না, আমি তাহাঁতক ভাল পাওঁ। যাব পাৰে সিহঁতে, আমাৰ হেৰি কৰিছে, খেদাই দিয়ক। সেইটো কোনো মানা নকৰে, সেইটো মানা নকৰে। নিশ্চয়কে মই যিটো মন্তব্য ল'বলৈ চেষ্টা কৰিছো আৰু কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম। যিটো সাধাৰণ ৰাইজে কি বিচাৰে এইবাৰ, আমি সাধাৰণ ৰাইজৰ আমি যিটো মতামত ল'বলৈ চেষ্টা কৰিছো, সাধাৰণ ৰাইজে এইবাৰ কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, আমি সকলো মন্তব্য ল'বলৈ যিটো আমি চেষ্টা কৰিছো। এগৰাকী দাদা আছে, দাদা অকমান আপোনাৰ ওচৰলৈ আহিছো, যিটো 26ৰ যিটো নিৰ্বাচন এতিয়া সমাগত, এইবাৰ মুখ্যমন্ত্ৰী হিচাপে বহুতে চৰ্চাত এটা নাম আছে হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ। সাধাৰণ ৰাইজে কাক বিচাৰে আমি সকলোৰে মতামত ল'বলৈ চেষ্টা কৰিছো। আপোনাৰ মতে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? কোনবোৰ কামত সন্তুষ্ট? সকলো ফালৰ পৰা অসমৰ এতিয়া আমি বাহিৰত গ'লেও ক'ব পাৰো যে আমি অসমীয়া হয়, সেইটো মানে সাহসটো পাইছো, আগতে পোৱা নাছিলো। সেইটো মই ফিল কৰো দেই, লক্ষণ এটা হিচাপে হিমন্ত। হয় হয়, কিন্তু বহুতে গৌৰৱ গগৈকো বিচাৰি আছে। কওঁতেতো ক'বই আৰু এইটো কথা কি গৌৰৱ গগৈ অসম্ভৱ। মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচাৰে? যোনে পাছ কৰে তাকে বিচাৰিম আমি। কোনে পাছ কৰিব? তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে ইদিনাখন কি ঘটিছিল জুবিন গাৰ্গৰ লগত, কিদৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰহস্যজনকভাৱে ৰাজনীতি চলাই আছে এই চৰকাৰখনে। আচলতে কি হ'ব পাৰে ভৱিষ্যতে আমাৰ এই অসমত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।